নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। এডমিট কাৰ্ড আহিব, ফিজিকেল হ'ব, ৰিটেন এক্সামো হ'ব, গোটেইখিনি হ'ব, কিন্তু আমি চাকৰি নাপাওঁ। কিয় নাপাওঁ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে ভালদৰে মই জনাম। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চায় তেতিয়াই গোটেই কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পোনপটীয়াকৈ পাই থাকিবলৈ সক্ষম হওক। চাওক বন্ধুসকল, আজিৰ পৰা প্ৰায় 7 মাহ আগতে আমি এপ্লাই কৰিছিলোঁ অসম পুলিচত। প্ৰায় 6000+ ভেকেঞ্চি আহিছিল আৰু তাত বহুতকেইটা বিভাগতে পদ আহিছিল। আমি ৱেইট কৰি আছিলোঁ, আমি ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যনো কৰি আছিলোঁ, বোলে জানুৱাৰীত হ'ব, ফেব্ৰুৱাৰীত হ'ব, ডিচেম্বৰত হ'ব, এনেকৈ আমি ৱেইট কৰিছিলোঁ। কিন্তু তাৰপিছত আমি গম পালোঁ CM ছাৰে ক'লে যে জুলাই মাহত আমি অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত কৰিম বুলি তেওঁ নিজে ক'লে। সেই হিচাপত চাবলৈ গ'লে এডমিট কাৰ্ড আহিব, আপোনালোকৰ জুলাই মাহৰ আগত এডমিট কাৰ্ড আহি যাব আৰু আপোনালোকে জুলাই মাহত ফিজিকেল দিব পাব। এতিয়া আহিছোঁ বিতং কথাটোত, যিহেতু মই কৈছোঁ চাকৰি নাপাওঁ, এইটো কাৰণতে কৈছোঁ আমি নিজৰ ওপৰত কিমান গুৰুত্ব দিছোঁ, আমি যে এই ভেকেঞ্চিটোৰ ওপৰত কিমান গুৰুত্ব দিছোঁ, কাৰণ আমি নিজক চাব লাগিব। কাৰণ এই ভেকেঞ্চিটোত কিমান হেজাৰ হেজাৰ ল'ৰা ছোৱালী লাগি আছে বা এই ভেকেঞ্চিটোৰ পিছত কিমান লাখ লাখ ঘৰৰ সপোন আছে, আপোনালোকে এবাৰ ভাবক। ইয়াৰ মাজত এজন হ'বলৈ হ'লে কিমান কষ্ট কৰিব লাগিব, কিমান প্ৰেক্টিচ কৰিব লাগিব, তাৰপিছতহে আপোনালোকে এই চাকৰিটো পাবলৈ সক্ষম হ'ব। কেৱল দৌৰ বা ৰানিং, কেৱল দৌৰ বা লং জাম্প বা চিন আপ প্ৰেক্টিচ কৰিলে চাকৰিটো নাপায়, আপোনালোকে এবাৰ ভাবি চাওক। আৰু সেইটো বহুতে ভালদৰে প্ৰেক্টিচ কৰা নাই। প্ৰথমতে ফাৰ্ষ্ট টাইম নিজকে চাই লওক, আপোনালোকে বৰ্তমান কিমান টাইমৰ ভিতৰত আহিব পাৰিছে বা গোটেইকেইটা ইভেণ্টতে আপোনালোকে কিমান মাৰ্ক বৰ্তমান প্ৰেক্টিচ টাইমত উঠাবলৈ সক্ষম হৈ আছে, আপোনালোকে সেইটো এবাৰ নিজকে চাই লওক। আপোনালোকে এইটো মষ্ট ইম্পৰ্টেণ্ট, নিজকে চাই লওক যে মই ৰানিঙত 12 মাৰ্ক আনি থাকিবলৈ সক্ষম হৈ আছোঁ, মই লং জাম্পত 20 মাৰ্ক আনিবলৈ সক্ষম হৈ আছোঁ, মই চিন আপত 20 আনিবলৈ বৰ্তমান সক্ষম হৈ আছোঁ, মই এইখিনি কৰি আছোঁ। আপোনালোকে সেনেকুৱা মনত বান্ধি লওক, তেতিয়াহে আপোনালোকে এই যুঁজখনত আগুৱাই যাব পাৰিব। কাৰণ এই যে আহিবলগীয়া ফিজিকেল, তাত আপোনালোকে নাভাবিব যে এইবাৰ মই চাকৰিটো ল'ম, এইটো মুখেৰে কোৱা কথা নহয়। কাৰণ এটা পষ্টৰ কাৰণে 100ৰ ওপৰত ল'ৰা ছোৱালী তাত কম্পিটিশ্যন কৰিবলৈ গৈ আছে। আৰু এনেকুৱা কম্পিটিশ্যন নহয় যে এপাক দাউৰি ৰৈ দিব, সেনেকুৱা নহয়। তাত বহুত হেভি প্ৰেক্টিচ কৰা ল'ৰা ছোৱালী গৈ আছে। আপোনালোকে তাৰ মাজৰ এজন হ'ব লাগিলে কিমান সংঘৰ্ষ, কিমান কষ্ট কৰিব লাগিব এবাৰ ভাবি চাওক। এবাৰ আপোনালোকে নিজকে চাওক, কাৰণ আপোনালোকৰ হাতত বেছি দিন নাই। জুলাই কেতিয়া আহে আপোনালোকে গমেই নাপাব, দিনবোৰ গৈ আছে, মানে আপোনালোকৰ সময় শেষ হৈ গৈ আছে। কিমানৰ কাৰণে শেষ ইণ্টাৰভিউ এইটো, আপোনালোকে এবাৰ ভাবি চাওক, নিজৰ টাইমটো চাওক, বোলে মই এইখিনি টাইমত ক্লিয়াৰ কৰি আছোঁ আৰু মই ইমান মাৰ্ক আনিবলৈ বৰ্তমান সক্ষম হৈ আছোঁ। কাৰণ সেইটো টাইমৰ পৰিৱেশটো চাব, গৰমৰ দিন হ'ব, গৰমত ৰানিঙো কৰিব নোৱাৰে, ভালদৰে নাম্বাৰো আনিব নোৱাৰে, আৰু লগতে বোকা বৰষুণ থাকিব, তাৰে মাজত গৈ নম্বৰ আনিব লাগিব, কিমান কষ্টকৰ হ'ব আপোনালোকে এবাৰ ভাবি চাওক। লগতে ৰিটেন এক্সামৰ কাৰণেও ভালদৰে পঢ়ক। যদি চাকৰিটোৰ প্ৰয়োজন বা চাকৰি এইবাৰ ল'ম বুলি ভাবিয়ে আছে, অতিমাত্ৰা কষ্ট কৰক, যাতে বৰ্তমান আহিবলগীয়া আমাৰ অসম পুলিচৰ ফিজিকেল আৰু ৰিটেন এক্সামৰ কাৰণে আপোনালোকে 24 ঘণ্টাৰ মিনিমাম 15 ঘণ্টামান আপোনালোকে দিবলৈ চেষ্টা কৰক। আপোনালোকে ৰানিং ফিজিকেলত বহুত টাইম দিব নালাগে, আপোনালোকে 2 টাইম প্ৰেক্টিচ কৰক, কিন্তু আপোনালোকে পঢ়িব লাগিব। কাৰণ 1-2 মাৰ্ক নহয়, পইণ্ট মাৰ্কত আপোনালোকে বাহিৰ হৈ যাব লগা হ'ব পাৰে। আপোনালোকে এবাৰ নিজকে ভাবি চাওক। কাৰণ বহুতে কমেণ্টত গালি পাৰে যে দিনে দিনে এইবিলাক কি ভিডিঅ' বনাওঁ, তই নাজানা, তই প্ৰেক্টিচ কৰিলে গম পাবি। মই প্ৰেক্টিচ কৰি আছোঁ, সদায় প্ৰেক্টিচ কৰি আছোঁ। মই আপোনালোককো জনাইছোঁ, কাৰণ ময়ো কেণ্ডিডেট, আপোনালোকেও কেণ্ডিডেট। আপোনালোকে চাকৰি পোৱাটো ময়ো বিচাৰোঁ, আৰু মই চাকৰি পোৱাটো মোৰ ঘৰখনেও বিচাৰে, আৰু আপোনালোকে চাকৰি পোৱাটো আপোনালোকৰ মা দেউতাও বিচাৰে। মা দেউতাৰ সপোন পূৰণ কৰিবলৈ হ'লে কষ্ট কৰিবই লাগিব।
মোক গালি পাৰিলে একো নহয়, কাৰণ মই নিজে নিজৰ প্ৰেক্টিচ চলাই আছোঁ। আপোনালোকেও আপোনালোকৰ প্ৰেক্টিচ চলাওক। আপোনালোকে নিজকে জুখিবলৈ চেষ্টা কৰক যে মই এইখিনি টাইমত বৰ্তমান ৰানিংটো ক্লিয়াৰ কৰি আছোঁ। এইটো আপোনালোকে এটা ষ্টেবল কৰিবলৈ চেষ্টা কৰক যেন ভাল মাৰ্ক এটা আনিব পাৰে। আপোনালোকে লং জাম্পটো ভালদৰে মাৰিবলৈ চেষ্টা কৰক যাতে 20 মাৰ্ক আনিবলৈ সক্ষম হয়। আপোনালোকক এইখিনি মই অকণমান ক'বলৈ চেষ্টা কৰিলোঁ, কাৰণ ময়ো কেণ্ডিডেট, আপোনালোকেও কেণ্ডিডেট। বহুতে হতাশ হৈ আছে। হতাশ নহ'ব, আপোনালোকৰ হাতত বেছি দিন নাই। যিমান দিনে নাথাকক কিয় আমি এইবাৰ অসম পুলিচৰ ফিজিকেল ফালিম আৰু আমি চাকৰি ল'মেই। এইবাৰ আমি ফালি দিম আৰু হাতত আমাৰ এপইণ্টমেণ্ট লেটাৰ আহি পাব লাগিব আৰু CM ছাৰৰ হাতৰ পৰা আমি এইবাৰ এপইণ্টমেণ্ট লেটাৰ আনিম। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আপোনালোকে একেবাৰে জাগ্ৰত হওক আৰু চাকৰি ল'বলৈ একদম উঠি পৰি লাগি যাওক। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।